Good morning guys, কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মোৰ খবৰ বহুত বেছি বেয়া 28 ডিসেম্বৰত মোৰ YouTube চেনেলটো হ্যাক হৈ গৈছে মই জাস্ট ভিডিওখিনি কৰি থৈ দিছো যদি হে মোৰ চেনেলটো ৰিকভাৰি হয় তেতিয়াহে আপোনালোকে মোক এইটো ভিডিও দেখিব যদি চেনেলটো ৰিকভাৰি নহয় দেন সব লাইফ মানে হেক মানে যিমান যি কষ্ট কৰিছো চেনেলৰ কাৰণে ৰিসেন্টলি 1 লাখ হৈছিল হে হনিটো লাগিলে আৰু এইবাৰ মানে কি মোৰ মিন ৰাখি ন হনিটো মানে নতুন বছৰৰ পৰা হনিটো মানে মিন ৰাখিতে বহিব মোৰ নতুন বছৰ স্টাৰ্ট নোহোৱাৰ পৰা হনিটো লাগিলে মানে কি কম কাৰো কেতিয়াও বেয়াও কৰা নাছিল না জানো মোৰ লগত হেতু হ'ব পালে নে ইউটিউব চেনেল হেক থোৱা শুনিহে থাকো আজি নিজৰ হৈছে মানে ৰিয়েলাইজ কৰিছো প্ৰথমে কি হ'ল মই জোৰহাটত প্ৰগ্ৰাম এটাত গৈছিলো আৰু ৰাতি 10:30 মান বজাত মোৰ হেক হৈছে মই 11:30 মানত গম পাইছো আৰু হেক থোৱাৰ পিছত কি হৈছে মইতো একো কৰিব নোৱাৰা হৈছো মোৰ গুগল পে মানে হেতু মেইল আইডি আছিল গুগল পে বন্ধ ইউটিউব বন্ধ তাৰছত মই মোৰ চেনেলটো চালো চেনেলটো নাই একো দেখুৱা নাই মানে চেনেলটো যেতিয়া চাওতে একোৱে দেখুৱা নাই চেনেলটোত মই মানে আচৰিত হলো কি হ'ল চেনেলটো তাৰ পিছত চালো যে লাইভ আহি আছে ক্ৰিপ্টোকাৰেন্সি এবোৰ যে কিবা যে হেইবোৰে লাইভ আহি আছে তাৰ পিছত গম পালো যে হ্যাক হৈছে তো মোৰ লগত কোনবা আছিল ইউটিউবাৰ তেখেতসকলক দেখুৱালো তাৰছত গম পালো যে চেনেলটো টোটালি হ্যাক আৰু সেই লাইভটো আছিলে 12 ঘণ্টা মান পিছত সেই লাইভটো ডিলিট কৰিলে তাৰছত আৰু এটা বেলেগ লাইভ আহিলে তেতিয়ালৈ কিন্তু বেলেগৰ মোবাইলত মানে গ্লেমগাল দৰ্শনা বুলি মাৰিলে ইউটিউবত আহি আছিল কিন্তু আজি ৰাতিপুৱা আজি মানে আজি 30 তাৰিখ আজি শুই উঠি ৰাতিপুৱা দেখিছো যে বেলেগৰ ইউটিউবৰ পৰা মাৰিলেও মানে গ্লেমগাল দৰ্শনা বুলি মাৰিলে একোৱে নাই মনটো কিমান বেয়া লাগিব ভাবক জাস্ট 1 লাখ হৈছিল হে চেনেলটো প্ৰফেশন পেশেন্ট দুইটা আছিলে মোৰ তো বহুত বেছি বেয়া লাগি আছে ৰাতিপুৱাৰ পৰা আৰু তাতকে বেয়া লাগিছে আজি আমাৰ ঘৰত আহিব আমাৰ বৌ মানে বৌহতক আজি ভাত খাওয়া মাতিছিল নতুন বৌ মইতো নাজানো যে এইখন হ'ব তো বৌহতক ভাত খাওয়া মাতিছিল তো আজি মানে ময়ে মানে ষ্টেবল হৈ থকা নাই মানুহজনী তো আলহী খুচৰখা কেনেকৈ কৰিম মানে ভাবি পোৱা নাই তথাপিও যিহেতু আগতীয়াকে মাতি থৈছিল হিয়তক বৌহত আহিব মাহত আহিব মানে মনটো বেয়া লাগি আছে আৰু ঘৰত কাকো জনোৱাও নাই মানে যে চেনেলটো হেক হৈছে ভাল নালাগে ন সবে দুখ কৰিব হেতুৱে আৰু তো যদি হে মোৰ চেনেলটো ঘূৰি আহে তেন্তে আপোনালোকে ভিডিওটো দেখিব নহলে সব শেষ আৰু বহুত বেয়া লাগি আছে তো আজি আমাৰ আলহী আহিব কাৰণে কিচেনত বনি আছে কি বনি আছে মা কি কৰিব এইটো মাছ পুৰা নেকি এয়া মাছ পুৰা এইটো ভিডিও দিব পাৰো নে নোৱাৰো নাজানো চেনেল আহিলেহে দিব পাৰিম বাট মই কৰি থৈছো আজি যেহেতু স্পেশাল দিন বহুত আহিব আৰু ইফালে আমাৰ খানা হৈ গৈছে মটন চিকেন মাছ গুটেখিনি হৈ গৈছে ৰেডি মোৰ যে চেনেলটো হেক হ'ল কি কবা তুমি তোমাৰো ভুল আছে তুমি বাছন নিজে নাজানা হ'ব দিয়া তুমি মাছ পুৰা গালি দিব নালাগে এতিয়া এয়া বান্ধকবি ভাজি হ'ব বান্ধকবি ভাজি হ'ব নৰসিংহৰ লগত এতিয়া বাজিলে 12:30 আৰু আমি মানে এতিয়া লাষ্ট মিঠাইটো আনিব আছে মিঠাইটো লৈ আহিম মই গুটে সাফ সাফাইত লাগি আছে টেবুল টেবুল মচিলো ৰুম সম যিমান যি সাফা কৰিব লাগে কাৰণ মানুহ আহিলে লেতেৰা বেতেৰা হৈ থাকিলে বেয়া লাগে ন গুটেখিনি সাফা কৰিব লাগে সাফা কৰি আছো আৰু এফালে তামোল কাটিছে বাইদেউ তামোল কাটি আছে আপুনি তামোল খায় না নাই খায় আমাৰ মায়ে তামোল খায় ন বৌহতেও তামোল খায় তো আজি তামোল কাটি আছে বাইদেউ আৰু এতিয়া মই এখন কমপ্লিট কৰো মুছি কিনে তাৰ পিছত আৰু নতুন বাচন চাচন ওলাব আছে বাচন চাচনখিনি ধুই থও জিহত ভাত দিম কাৰণ জানেইটো মানুহ ভাত খাব আহিলে কিমান কি আয়োজন লাগে তো এতিয়া মই কামখিনি কৰি লও লগ পাই আছো ৰব আলহী আহি গল আমাৰ দুইজনী বৌ মা দাদা দেউতা সব আহি গল চিকেন চালাড বৌয়ে বনাই আনিছে কি কৰি আছা দেখলা এখানে শুন তুমি ভাত খাই আছা না মোবাইল চাই আছা মোবাইল চাই আছা ভাত খোৱা নাই ভাত খালো দেউতা এয়া শুই আছে ভাত খালো আৰু এতিয়া দুইজনী বৌৰ কাৰণে দুটা সৰু সৰু গিফ্ট দুজোৰ মেখেলা চাদৰ গিফ্ট দিম পছন্দ বা কৰে না নাই মই মোৰ পছন্দত আনিছো বাৰু নৰ্মেল দিয়ে কাপোৰ পৰিলে
তুমি এটা ইউটিউব চেনেল খুলি লোৱা এই মাকুকে দিবা মাকো এটা ইউটিউব চেনেল খুলি দিও নেকি মা মোৰ যে চেনেলটো হে গল তোমাৰ দুখ লাগিছে নে বহুত দুখ লাগিছে তোমাৰ লাগিছে নে কিয় আহিব এই ঘুৰি মই জানো প্ৰিয়ংকা বা দুখ লাগিছে নে মোৰ চেনেলটো যে নাই লাগিছে মোৰ ইউটিউব চেনেলটো হে হল তো দুখ লাগিছে নে নাই লাগা আমাৰ তাৰ বোলে দুখ লাগা নাই বাবু তোমাৰ দুখ লাগিছে নে মোৰ মন বেয়া লাগি থকাই ডাঙৰ বয়ে বনাই আনিছে মোৰ ফেভৰেট চীজ কেক মোৰ কাৰণে মানে সাৰপ্ৰাইজ হৈ গ'ল এইটো মই চীজ কেক খাই বিৰাট ভাল পাওঁ আৰু সবে বনাব নাজানে চীজ কেকৰ টেষ্টটো বহুত বেছি ধুনীয়া মোৰ কাৰণে বনাই আনিছে ইয়েস ফেভৰেট চীজ কেক সন্ধিয়াৰ চাহ কাপ মই ভাল পোৱা মিঠাই আনিছো আলহীৰ কাৰণে আৰু বয়ে বনাই আনা কেক কেকটো যে কি টেষ্টি আজিলে যিমান কেক খাই পাইছো আজিলে মানে আজি দেতলে মানে যিমান কেক খাইছো সবতছে বেষ্ট সঁচাকে কৈছো মোৰ বুৱাৰী চীজ কেক মায়ে ৰাতি ফেটি আছিলে সঁচাকে কৈছো জীৱনত যিমান কেক খাইছো মোৰ বুৱাৰী বুলি কৈছো সবত কি বেষ্ট কি দিছানো কেনেকে বনাইছানো নকও এটো মই নকও সিক্ৰেট YouTube channel sabo aru apun tate pai jabo ki YouTube channel sabo aru tate pai jabo recipe tu bahut beshi नजर ना लागे मेरी बहू को हां नजर ना लागे मेरी बड़ी बहू को छोटी बहू अभी नया नया आया है वो उसको मालूम नहीं है धीरे धीरे छोटी बहू भी कुछ बनाता है आपको दिखाऊंगी बाद में लेकिन अभी थोड़ा लास्ट कर अभी थोड़ा लास्ट करता है छोटी बहू की কৰিছা কালি তিল বটিছে কালি পতত তিল বটি খাইছে গুনা সৰু বুৱাৰী বা আমাৰ মাৰ ভাগ্য হইলে মিক্সিৰ খৰছে নাই মা আপোনাৰ বুৱাৰীয়ে কি কৰে কক মাৰ বুৱাৰীৰ গুণাগুণ কৰি আছে আপোনাৰ বুৱাৰীটো কিবা জানে নে নাজানে কম্পিটিশন জানে হা সব জানে একো নবনাই সব জানে মানে এনেকুৱা বাইরে বনাবো ভাবো ধান লগা কটাৰিটো তামোল কাটি পাব ধান লগা কটাৰিটো তামোল কাটি পাব কেনকে আপনি ডক্টৰ লৈ যাম বনাবো দুটা হলে ইমান খৰ আমাৰ দুখ নকৰবি মই লৈ যাম আৰু ভাত থকা কটাৰি নি নাকাট পটো আগুলি কাট মই ধান লগা কৰি যে আজি কৰিলে নাই বাৰু কৰিলে লগা যদি খাম বুলি হয় নিদিও বুলি নকয় আৰু মাকো এইটো গিফ্ট দিলে দাদা আৰু বৌৰ ফালৰ পৰাই সেৱা কৰিলে মান ধৰিলে আজি ভাল লাগিছে নে কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব নতুন নৱবৰ্ষৰ বহুত বহুত হিয়া ভৰা শুভকামনা এই নৱবৰ্ষই যেন আপোনালোক সকলোৰে জীৱনলৈ মৰম প্ৰেম ভালপোৱা সকলোবোৰ কঢ়িয়াই লৈ আহে আৰু সকলোৰে নতুন বছৰটো ভালে ভালে যাওক কাৰো একো বেয়া নহওক মোৰ দৰাটো আৰু কাৰো নহওক নে কি সকলোকে হ্যাপি নিউ ইয়াৰ বাবু কবা হ্যাপি নিউ ইয়াৰ সকলোৰে যেন ভাল হয় ন আমি এতিয়া গৈ আছো মন্দিৰ দিটো বাৰু সোমাব নাপায় মন্দিৰত মাৰ্চৰ পিছত পাৰিব দেউতাৰ এবছৰ হোৱাৰ পিছত বাট মই পাৰো ছমাহ হোৱাৰ পিছত বহুতে মোক এইটো সুধে যে তোমালোকে মন্দিৰ গৈছে ৰিসেন্টলি আমি শিৱসাগৰ অগ্নিনাম মন্দিৰ আৰু হেৰিত যাওঁতেও বহুতে কৈছিল টিলিঙা মন্দিৰ যাওঁতেও যে মন্দিৰত কিয় সোমাইছা দি সোমোৱা নাই মই সোমাইছো আৰু মই পাৰো ছমাহৰ পিছত মই পাৰো হেতু কাৰণে সোমাইছো অভিজ্ঞ ব্যক্তি খুদিছো আমাৰ যিসকলে জানে আৰু জ্ঞাত ব্যক্তি খুদিছো আৰু খুদি কিনে বুৱাৰীয়ে পাৰে ছমাহ পিছত তাৰ পিছত পুত্ৰই এবছৰ পিছত পাৰে হেতুৱে তো এতিয়া আমি গৈ আছো সাই বাবা মন্দিৰ বলো অকমান মনটো ভাল লাগে যদি ভাল লগাওক কাৰণ মোৰ চেনেলটো একো আহা নাই আজি 1 তাৰিখ হল এই 28 তাৰিখে ৰাতি হৈছিল এতিয়ালৈ নাই আৰু আজি ৰাতিপুৱা আকৌ কি হৈছিল মোৰ ফেসবুকটো হেক হৈ গৈছিল তাৰপিছত জুজি 1 ঘণ্টামান পিছত ফেসবুকটো আনিলে বাৰু দীপাংকৰদাই আনিলে ফেসবুকটো হৈ গৈছিল কিন্তু ইউটিউবটো বৰ্তমানলৈ আহি পোৱা নাই হোপফুলি আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ কাৰণে যদি আহে চেনেলটো মানে বিৰাট সুখী হ'ম আৰু বিৰাট বেয়া লাগি আছে যেন মোৰ কিবা এটা বস্তু নাইকিয়া হৈ গৈছে জীৱনৰ পৰা একদম খালি হৈ গৈছে তাৰমানে এনেকুৱা যেন এখন হাত নাই মোৰ কাৰণ কি হয় ৰাতিপুৱা শুই উঠি মই প্ৰথমে চেনেলটো চাওঁ জানা কিমান ভিউজ বাঢ়িল এটা লাইক আহিলে নেকি এটা ভিউ আহিলে নেকি এটা নতুন কমেন্ট আহিছে নেকি এটা কমেন্ট এটা লাইক মোৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় এনি টাইম মাথাত ঘূৰি আছে যে মোৰ চেনেলটো নাই কিবাকে আৰু ভগৱানে
সায়বাই কৃপা কৰি কিবাকে চেনেলটো আনি দিলে মানে মনটো বিৰাট সুখী হ'ম আৰু সেইটো আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যেন চেনেলটো আহে আৰু নতুন বছৰটো যেন মোৰ ভালেই যায় মৰম আৰু আশীৰ্বাদ মোক সদায় দিব আৰু যিসকলে মোক ভাল পায় আজি এটা লাইক আৰু এটা কমেণ্ট কৰিব ভিডিঅ'টোত লাইটৰ পোহৰৰ দৰে মোৰ জীৱনটো পোহৰ হৈ গ'ল মানে মোৰ চেনেলটো ফাইনেলি আহিলে যোৱাকালি ৰাতি মোৰ বহুত বেছি চৰ্দি লাগিছে অৱস্থা বেয়া যোৱাকালি ৰাতি 12টা বজালৈ 10 মিনিট আছে মানে 1 তাৰিখে আহিল জানুৱাৰী 1 তাৰিখে মোৰ চেনেলটো ঘূৰি আহিল আৰু কেনেকুৱা মোৰ মনটো ভাল লাগিছে আপোনালোকক বুজাব নোৱাৰো বহুত বেছি চৰ্দি লাগিছে একদম মানে সব ব্লক হৈ আছে এটো নাকেদিটো মই একো উখা উখাকৈ ল'ব পৰা নাই একো স্মেল সেল নাপাওঁ বহুত বেছিকৈ লাগিছে চৰ্দিটো মানে কি হয় এ ঠাণ্ডাৰ দিনত স্কুটিত ঘূৰিলে নহয় মইতো স্কুটিতে বেছি ঘূৰি ফুৰা হয় দিয়কচোন আৰু স্কুটিত ঘূৰিলে বহুত মানে ঠাণ্ডা লাগে বা গলত আৰু গলটোতো ধুক গিলিব নোৱাৰো মানে ফ্ৰেঞ্জাইটিছ টনচিল টাইপ হৈ গৈছে দুখ পাওঁ যিমান বেমাৰ নহওক যি হওক ফাইনেলি মোৰ চেনেলটো ঘূৰি আহিলে জানুৱাৰী 1 তাৰিখে মোৰ কাৰণে ভাল খবৰ ৰাতিপুৱা মই মন্দিৰ গৈছিলো সাইবাবা মন্দিৰ আৰু সাইবাবা মোৰ কথা শুনিলে আৰু আপোনালোক যি সকলে মোক মানে একদিন ফোন কৰিছে মেসেজ কৰিছে সকলোকে বহুত ধন্যবাদ সকলোৰে মৰমৰ কাৰণে মোৰ চেনেলটো আকৌ ঘূৰি আহিলে আৰু স্পেশাল থ্যাঙ্কস দীপাঙ্কৰ দা যোনে মোৰ চেনেলটো ঠিক কৰি দিছে দীপাঙ্কৰ DK সলিউশন দীপাঙ্কৰ কাশ্যপ হি মোৰ চেনেলটো ঠিক কৰিলে আৰু তেখেতক বহুত ধন্যবাদ দীপাঙ্কৰ দা আৰু চেনেলটো নাথাকতে কেনেকুৱা এটা অৱস্থা হৈছিল হেতু মানে ভাবিব নোৱাৰো যেতে নিজৰ লগত হয় হেতু বুজা যায় হেতু উপলব্ধি কৰা যায় আৰু যেতে চেনেলটো আহিলে ফাৰ্স্ট ফোন মই মাক কৰিছো মানে মা মুটকে বেছি টেনশন লৈ আছিল তো মাক কইলো সবকে কলো সব ঠিক হৈ গল এটাৰ পিছত এটা ফোন আহিছে আৰু দীপাঙ্কৰে এটা কথা কৈছিল যেতিয়া দীপাঙ্কৰে মোৰ চেনেলটো চাই আছিল ন তেতিয়া মানে তাৰ তাতে বহুত ফোন আৰু মেসেজ আহিছিল যে দৰ্শনা বাৰ চেনেলটো হেক্ট হৈছে তুমি কিবাকে ঠিক কৰি দিয়া বহুত ফোন আৰু মেসেজ আহিছিল আৰু যি সকলে মোৰ কাৰণে ইমানখিনি ভাবিছে বা মোৰ কাৰণে ইমানখিনি কৰিছে হসাকে বহুত ধন্যবাদ ভাল লাগিছে ন আজি ভিডিঅটো ইমানে কালি পৰা ধুনীয়া ভিডিঅ' পাব আপোনালোকে বাই